বিটিআৰত উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ প্ৰতিশ্ৰুতি ভাৰতীয় অসমীয়া কেতিয়াও উচ্ছেদ নহয় উচ্ছেদিতসকল যদি বিদেশীয়ে কোনে ল'ব বিতৰণৰ দায়িত্ব বিদেশীক ৰাজ্য বাহিৰ কৰাৰ পৰিৱৰ্তে কিয় লৈছে সংস্থাপনৰ ব্যৱস্থা বিটিআৰত বিজেপিৰ কাৰ্যকৰ্তাই কি প্ৰচাৰ চলাব শিকালে মুখ্যমন্ত্ৰীয়ে বিটিআৰত কেইবাখনো সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ প্ৰচাৰ বিটিআৰত এইবাৰ অকলে এঘৰি যুঁজাৰ দিশে ক্ৰমাৎ অগ্ৰসৰ হৈছে বিজেপি প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰীক নিলগত ৰাখি অতি কৌশলপূৰ্ণভাৱে বিটিআৰত নামিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আগন্তুক নিৰ্বাচনত কিদৰে বিজেপিৰ কাৰ্যকৰ্তাই প্ৰচাৰ চলাব তাৰ প্ৰশিক্ষণ মঞ্চৰ পৰাই দিছে হিমন্ত বিশ্ব শৰ্মাই সকলে নিৰ্বাচনৰ সময়ত আমি জনতাক কি কম আৰু জনতাক আমি কি প্ৰতিশ্ৰুতি দিম সেই বিষয়ে আমি যাতে সম্পূৰ্ণভাৱে আলোচনা কৰিব পাৰো তাৰ বাবে আমি ইয়াতে সমবেত হৈছো বিটিআৰৰ কুমাৰিকতাত হোৱা সভাত উপস্থিত হৈ ভাষণত হিতাধিকাৰী আঁচনিৰ সমান্তৰালকৈ এইবাৰ উচ্ছেদৰ প্ৰসংগ যোগ দিলে মুখ্যমন্ত্ৰীয়ে যাক উচ্ছেদ কৰিব লাগে তাকে উচ্ছেদ কৰিছে বুলি উৰিয়াম ঘাট আৰু গৰুখুটিৰ প্ৰসংগ দাঙি ধৰে হিমন্ত বিশ্ব শৰ্মাই যে আমি উচ্ছেদ যাক কৰিব লাগে তাক কৰো আৰু পট্টা যাক দিব লাগে তাক আমি পট্টা দিওঁ আপোনালোকে বুজি পাইছে মই বেছিকৈ ক'ব নালাগে গৰুখুটিত আমি কাক এভিকশন কৰিছো যাক কৰিব লাগে তাক কৰিছো নে নাই উৰিয়াম ঘাটত আমি কাক এভিকশন কৰিছো যাক কৰিব লাগে তাক আমি এভিকশন কৰো কিন্তু আমাৰ অসমীয়া বঙালী হিন্দীভাষী গোৰ্খা আমাৰ জনজাতীয় এই লোকসকল হৈছে আমি বহুত দিনৰ পৰা ইয়াতে বাস কৰা আমি এটা কথা যোৱাকালিও মই উদালগুৰিত কৈছো আমাৰ নামত কোনেও ৰাজ কৰিব নালাগে আনকি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে ভাৰতীয় আৰু অসমীয়াক উচ্ছেদ নকৰে বুলি মন্তব্য প্ৰদান কৰে আহি ক'ব নহয় যে উচ্ছেদ কৰিম এটাই কথা ক'ব আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জীয়াই থাকালৈকে কোনেও আমাৰ বাল বিবাকান কৰিব নোৱাৰে ঠিক আছে আপোনালোকে সকলোকে ক'ব যে হিমন্ত বিশ্ব শৰ্মা আছে আমাৰ কোনো চিন্তা নাই আমি আৰামত শুই থাকিম কি সেট কৰিব লাগে এইটো এটা বেলেগ ডিপাৰ্টমেণ্ট হয় সেইটো ডিপাৰ্টমেণ্ট বেলেগ ব্যৱস্থা সেইটো ডিপাৰ্টমেণ্ট কিন্তু আমাৰ ভাৰতীয় মানুহ অসমীয়া মানুহ কোনেও কেতিয়াও এভিকশন হ'ব নোৱাৰে এই কথাটো আপোনালোকে লিখি লওক ঠিক আছে বিটিআৰত কৰা এনে মন্তব্যই স্বাভাৱিকতে এতিয়া প্ৰশ্ন সৃষ্টি কৰিছে ইতিমধ্যে গৰুখুটি প্ৰকল্পৰ উচ্ছেদিত সংস্থাপন দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছে উৰিয়াম ঘাটৰ উচ্ছেদিত এতিয়াও অসমতে আছে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদিহে বিদেশীক বহিষ্কাৰ কৰিছে তেন্তে এইসকল উচ্ছেদিতক বিতৰণ কৰাৰ দায়িত্ব কাৰ আছিল কিয় চৰকাৰে আজিও সেইসকল উচ্ছেদিতক ৰাজ্যৰ পৰা বাহিৰ কৰা নাই সেয়াও গুৰুত্বপূৰ্ণ প্ৰশ্ন এইদৰে মুখ্যমন্ত্ৰীয়ে এতিয়া নিজৰ কথাত নিজেই ধৰা পেলাইছে নিজৰে মিঠাচাৰ ভাৰতীয়সকলক উচ্ছেদ নকৰাৰ যে প্ৰতিশ্ৰুতি দিছে বিটিআৰত একে সময়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম চৰকাৰে চলাইছে উচ্ছেদৰ পাছত উচ্ছেদ আৰু তাৰ পাছতেই সেই উচ্ছেদক ৰাজনৈতিকভাৱে সলা হৈছে ধৰ্মীয় ৰহণ মানুহক বুজোৱা হৈছে যে এয়া সন্দেহযুক্ত বাংলাদেশীক কৰা উচ্ছেদ অভিযানহে বিটিআৰত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে মহিলাসকলক দিয়া হিতাধিকাৰী আঁচনিকে আদি কৰি বিভিন্ন আঁচনিৰ লোভ দিছে দেওবাৰে বিটিআৰত কুমাৰিকাটা নাগৰিজুলি শুক্লাই চেৰফাং ইত্যাদি অঞ্চলত প্ৰচাৰ চলাই এইবাৰ অহা 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ লগতে দাইল চেনি নিমখ কম দামত লাভ কৰিব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কাৰ্ডত অকল চাউল পাইছিলে 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত আপোনালোকে কম দামত দালিও পাব চেনিও পাব আৰু নিমখো পাব তিনিটা সামগ্ৰী আপোনালোকে ৰেচন কাৰ্ডত পাব আগতে অকল মাত্ৰ আমি চাউল পাইছিলো এতিয়া চাউলৰ লগত আমি কম দামত দালি পাম কম দামত চেনি পাম আৰু কম দামত আমি নিমখ পাম আনহাতে মহিলাসকলৰ আত্মসহায়ক গোটক আগষ্ট মাহৰ পৰা 10,000 টকাকৈ দিয়াৰ আঁচনিৰ কথাও দোহাৰিছে হিমন্ত বিশ্ব শৰ্মাই আমাৰ মহিলাসকল 10,000 টকাত কাৰ নাম সোমাই আছে হাত ডাঙক
10,000 টকা মহিলা সেলফ হেল্প গ্রুপ, যার যার নাম মহিলা সেলফ হেল্প গ্রুপৰ 10,000 টকাত আছে, তেওঁলোককো আমি আগষ্ট মাহৰ পৰা আমি 10,000 টকা সমষ্টিয়ে মিটিং পাতি আমি দিয়া আৰম্ভ কৰিম, যাতে আমাৰ মহিলাসকল উপকৃত হ'ব পাৰে। কেৱল সেয়াই নহয়, সকলো জাতিকে ধৰি হিন্দী ভাষীকো প্ৰথম শ্ৰেণীৰ নাগৰিকৰ অধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। যাতে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, কোনো ছেকেণ্ড ক্লাছ নাগৰিক নাথাকে, সকলো যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে, সকলোৱে যাতে সমান সুবিধা পাব পাৰে। আৰু সেইকাৰণে বিজেপিৰ চেষ্টা হ'ব যে বিটিআৰত 26টা জনগোষ্ঠী বাস কৰে, অসমীয়া ভাষী, বঙালী ভাষী, নেপালী ভাষী, আমাৰ হিন্দী ভাষী আৰু লগত আমাৰ বিটিআৰৰ বড়ো লোকসকল, বড়ো, ৰাভা, যিমান আমাৰ 26টা জনগোষ্ঠী আছে, সকলোৱে একেলগে উন্নতি কৰি সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব। কোনো ছেকেণ্ড ক্লাছ চিটিজেন বিটিআৰত থাকিব নোৱাৰিব। শ্ৰদ্ধা ৰাইজ, বিধানসভা নিৰ্বাচনৰ আগতেই নাগৰিজুলিত ডিগ্ৰী কলেজৰ আধাৰশিলা স্থাপন কৰাৰ কথাও কৈছে হিমন্ত বিশ্ব শৰ্মাই। এতিয়া ধুনীয়াকৈ মাটি চাইলত ক'ত ডিগ্ৰী কলেজ কৰিব লাগে, এছেম্বলি ইলেকশ্যনৰ আগতে মই আধাৰশিলা কৰি দিম, হ'ব? আপোনালোকে ধুনীয়া মাটি বাৰী চাই লওক। এইদৰে বিটিআৰত এইবাৰ অকলেই দখল কৰাৰ ৰণকৌশলেৰে নামি পৰিছে বিজেপি। কিন্তু তাৰ মাজতে উচ্ছেদ প্ৰসংগত দিয়া মুখ্যমন্ত্ৰীৰ বক্তব্যই ধৰা পেলাইছে নিজৰ মিথ্যাচাৰ। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।